বৰপেটা ৰোডত বন বিভাগৰ সফল অভিযানত বন বিভাগে জব্দ কৰিলে অবৈধ কাঠমিলৰ লগতে চালানবিহীন ডাম্পাৰ আৰু ট্ৰেক্টৰ। ৰাজ্যত একাংশ অসাধু লোকে বিয়াকুম বন বিভাগৰ অজ্ঞাতে দুৰ্গম অঞ্চলত অবৈধ কাঠমিল স্থাপন কৰি কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা কথাটো নতুন নহয়। ঠিক অনুৰূপ ধৰণৰে উত্তৰ কামৰূপ বন সংমণ্ডলত বৰপেটা ৰোড আঞ্চলিক বন বিভাগৰ অধীনৰ সৰভোগ খণ্ড বিভাগৰ অধীনস্থ আৰু খৈৰাবাৰীৰ খণ্ড বন বিভাগৰ পৰা খণ্ড বন বিষয়াৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ পৰা আজি দিনৰ প্ৰায় 3মান বজাত কেইবাখন চালানবিহীন ডাম্পাৰ আৰু ট্ৰেক্টৰ জব্দ কৰে। বৰপেটা ৰোডৰ বনাঞ্চলিক বিষয়াৰ কঠোৰ নিৰ্দেশ মৰ্মে সৰভোগ খণ্ড বন বিষয়াৰ নেতৃত্বত বন বিভাগৰ দলে অভিযান চলাই উক্ত গাড়ীকেইখন জব্দ কৰি বৰপেটা ৰোড বন আঞ্চলিক বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰে। এইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ বহুত জেগাত ধৰা হৈছে। মই সৰভোগৰ আণ্ডাৰত মই আজি 2খন আনিলোঁ, কালি ৰাতি আনিলোঁ আৰু বৰপেটাটো চলি আছে, পাঠশালাটো চলি আছে আৰু আমাৰ বৰপেটাৰ ৰেঞ্জৰ ছাৰৰ অভিনৱ বৰুৱা ছাৰৰ নেতৃত্বত চলি আছে গোটেইখিনি। আৰু খৈৰাবাৰী খণ্ডবন বিষয়া তেখেতেও ধৰিছে আৰু মই সৰভোগ খণ্ডবন বিষয়া হয়, মই ধৰি আছোঁ। বৰপেটাৰ পৰা ধৰি আছে, তাৰপিছত পাঠশালা খণ্ডবন বিষয়াৰ পৰা ধৰি আছে। অভিযান চলি আছে। এইটোত মানে চালানবিহীনভাৱে যিমান ভেহিকেল চলি আছে আমি কোনো এখনো টানি হেৰি কৰা নাই। আৰু আজি 3খন, কালি ৰাতি 2খন আৰু পৰহিও ধৰা হৈছে। এনেকৈ তাৰ কণ্টিনিউছলি কাঠৰ মিলটো আগতে ধৰি আছোঁ। এইটোতো আৰু এতিয়ালৈকে 20টাৰ বেছি মিল উচ্ছেদ কৰা হয় পৰা আহিছিলে। এইটো ডকুমেণ্টছ কোনো নাছিলে, সেইকাৰণে ধৰি অনা হৈছে। ইয়াৰ এগেইনষ্টত আমি এইটো নাইট পেট্ৰলিং, ডে পেট্ৰলিং চলি আছে। তাৰোপৰি মই আৰু কেতিয়াবা বিটোৰ আণ্ডাৰতো গুচি যাওঁ, তেওঁলোকৰ কেতিয়াবা অসুবিধা হ'লে তাতো গুচি যাওঁ। তেনেকৈ আৰু আমাৰ অপাৰেশ্যনটো কণ্টিনিউৱাছলি চলি আছে। প্ৰেছাৰ নাই, তেওঁ ফিল্ডত নিজে যায়। তেখেতে ফিল্ডত নিজে যায়, তেওঁৰ লগত থাকিলেতো আৰু কথাই নাই। আমাৰ মানে শক্তিশালী এটা পদক্ষেপ লৈছে, চালানবিহীনভাৱে মানে কোনো গাড়ী যাব নিদিয়ে। যিকোনো ভেহিকেল, ট্ৰেক্টৰে হওক, ডাম্পাৰে হওক, উইদাউট ডকুমেণ্টছত যাব নিদিয়ে। প্ৰগ্ৰেছটো আমি প্ৰতিদিনে 2-3খনকৈ আহি আছে গাড়ী। শিল, কেতিয়াবা মিল, ইলিগেলি মিল, বেঞ্চবিলাক পালে তাতো গুচি যাওঁ, নিজকে কিবা খবৰ পালে তাতো গুচি যাওঁ। ডিউটিটো আমাৰ কণ্টিনিউৱাছলি চলি আছে, মানে খবৰ পালে আমি গুচি যাওঁ। এইটো অনাগত দিনটো এইটো অভিযান অব্যাহত থাকিব, অভিযান অব্যাহত থাকিব। এইটো বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।